নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি ২৬ মেৰ ৰাতি আৰু ২৭ মেৰ ৰাতিপুৱা ৮ বজাৰ আগত কৰিব লাগে দুটা সৰু সহজ উপায় আৰু এই দুটা উপায় কৰিলে আপোনাৰ জীৱনৰো ভাগ্য উদয় হ'ব আৰু পিতৃদোষ দূৰ হ'ব। আজি ২৬ মেৰ ৰাতি আপোনালোকে যিকোনো সময়তে এগছি চাকি দিব। আহঁত গছ বা বট গছৰ গুৰিত মিঠাতেলৰ চাকি দিব পাৰে আৰু যদি পাৰে কেইটামান কলা তিল দি দিব। চাকি গছ কিন্তু আপুনি দক্ষিণমুৱাকৈ দিব লাগিব। যিহেতু আজি জেঠ মাহৰ বিশেষ অমাৱস্যা আৰু এই বিশেষ অমাৱস্যাত যদি আপুনি এইদৰে এগছি চাকি দিব পাৰে তেনেহলে আপোনাৰ কোনো ধৰণৰ পিতৃদোষ নাথাকিব বা নালাগিব আৰু পিতৃদোষ নাথাকিলে আপোনাৰ ঘৰলৈও আপোনাৰ জীৱনলৈও সুখ শান্তি সকলোখিনি আহিব। দ্বিতীয় উপায়টো অহাকালি ৰাতিপুৱাও কৰিব পাৰিব। ৰাতিপুৱা ৮ বজাৰ আগতেই কৰিব। এটা ঘটিত এঘটি পানী ল'ব আৰু সেই পানীত কলা তিল মিহলাই আপুনি আহঁত গছ বা বট গছৰ গুৰিত ঢালি দিব। এই উপায়টো কৰিলেও ঘৰলৈ সুখ শান্তি আহিব আৰু ভাগ্যৰ দুৱাৰো খুলিব। সেয়েহে এই দুটা বিশেষ সৰু উপায় কিন্তু শক্তিশালী উপায় এই বিশেষ দিনটোত কৰিবলৈ নাপাহৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।